পৃথিৱী আজি যিমানেই যান্ত্ৰিকতা নহওক কিয় আৰু সেই যান্ত্ৰিকতাত সম্পৰ্কবোৰ যিমানেই থুনুকা নহওক কিয় আজিও কিন্তু জীয়াই আছে মানৱতা। এই হাল যে দেখিছে এয়া হৈছে এগৰাকী মাতৃ আৰু এগৰাকী পুত্ৰৰ এয়া এখন ছবি। আৰু এই ছবিৰ বাবে দেখুৱাইছোঁ অসুস্থ মাতৃৰ চিকিৎসাৰ বাবে নিজ পুত্ৰৰ হাতত এতিয়া ধন নাই, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰাজপথে তেওঁলোকে এনেদৰেই ওলাই আহিবলৈ বাধ্য হৈছে। আৰু এক কথাত ক'বলৈ গ'লে সৌ যে আমি শুনিছিলোঁ শ্ৰৱণ কুমাৰৰ যি কাহিনী, আজি যান্ত্ৰিকতাৰ অত্যাধুনিক যিখন পৃথিৱী সেই পৃথিৱীখনৰো কিন্তু অন্যতম এইটো এক বিশেষ কাহিনী। আপোনাৰ হৃদয় যিমানেই কঠিন নহওক কিয় এই দৃশ্য চালে আপোনাৰো হৃদয় কান্দি উঠিব, আপোনাৰো চকুত চকুলো নিগৰিব। মা শব্দটো এক অনন্য, যি শব্দৰ অৰ্থ অতুলনীয়। নিচুকনি গীতৰ পৰা এছাৰিৰ কোবত থকা এটি উচ্চাৰণেই মা। প্ৰতিগৰাকী নাৰীৰ গৰ্ভৰ পৰাই আৰম্ভ হয় এটি জীৱন, সেই জীৱনেই লৈ পৰৱৰ্তী সময়ত গতি। মা শব্দটো নহ'লে নাই এই পৃথিৱীত একো, মাতো শূন্য। যান্ত্ৰিকতাৰ এই পৃথিৱীত যেন অকল্পনীয়ভাৱে হেৰাই গৈছে সকলো। হেৰাই গৈছে সম্পৰ্ক, হেৰাই গৈছে পিতৃ মাতৃৰ প্ৰতি থকা অকৃত্ৰিম মৰম, পাৰবিহীন স্নেহ, বুজাব নোৱাৰা শ্ৰদ্ধা। আজিৰ পৃথিৱীৰ এয়াই বাস্তৱ। সৌ তাহানিৰ পিতৃ মাতৃয়ে নিজৰ সন্তানক নিচুকনি দি শুনোৱা শ্ৰৱণ কুমাৰৰ সেই গল্পটো হয়তো সকলোৰে মনত আছে। পিছে হ'ব কি, যিমানেই আধুনিক হৈছোঁ সিমানেই বৃদ্ধাশ্ৰমত থুনুক থানাক অৱস্থাত থকা পিতৃ মাতৃৰ ভিৰ যথেষ্ট বাঢ়িছে, কিয়নো সময়ৰ সোঁতত পিতৃ মাতৃৰ প্ৰতি থকা স্নেহ সিমানেই কমিছে। এই যে দেখিছে আইতাগৰাকী, তেওঁ এগৰাকী মাতৃ। আইতাগৰাকীৰ পুত্ৰ এয়া। বৃদ্ধ আইতাগৰাকী অসুস্থ আৰু এয়া আইতাগৰাকীৰ পুত্ৰ। চিকিৎসাৰ বাবে নাই ধন। দীৰ্ঘদিনে এক জটিল ৰোগত আক্ৰান্ত এইগৰাকী বৃদ্ধা মাতৃক হুইল চেয়াৰত বহাই অসুখীয়া পুত্ৰৰ এই যাত্ৰা। দৰিদ্ৰতাই যিমানেই কোঙা নকৰক কিয় আজিও জীয়াই আছে মানৱতা, আজিও জীয়াই আছে মাতৃপুত্ৰৰ অকৃত্ৰিম মৰম, অজস্ৰ শ্ৰদ্ধা। এয়া এক উদাহৰণ। সোণাপুৰৰ এইগৰাকী ৰামলালৰ হাতত নাই কোনো ধন, নাই কোনো সম্পত্তি, নাই কোনো উপায়। পিছে মাতৃৰ প্ৰতি আছে ৰামলালৰ অকৃত্ৰিম মৰম, শ্ৰদ্ধা আৰু পাৰবিহীন শক্তি। মই এবছৰেই হৈ গ'ল মাৰ চিকিৎসাৰ কাৰণে খুজি মাগি কোনোমতে আমি চকুৰ অপাৰেশ্যন কৰাইছোঁ আৰু আমাৰ হাতত পইচা নাই। এতিয়া গোল ব্লাডাৰ এটা আছে, এইটো অপাৰেশ্যন কৰাম বুলি ভাবি আছোঁ, কিন্তু মোৰ হাতত পইচা নাই। নাথাকা অৱস্থাই আমি ঘূৰ বিপদত আছোঁ, ৰাস্তাই ঘূৰি আছোঁ। কোনোবাই 10-5 টকাকৈ দি আছে, এখোজকৈ আগবাঢ়ি আছোঁ। আমি অলপ পইচা হ'লে আমি অপাৰেশ্যনটো কৰাব পাৰিলে আমি ৰক্ষা পালোঁহেঁতেন। কি বেমাৰ হৈছে? মাৰ গোল ব্লাডাৰ হৈছে। এয়া আজিৰ পৃথিৱীৰ দৃশ্য, মাতৃপুত্ৰৰ অন্য এখন ছবি। যান্ত্ৰিকতাৰ এই পৃথিৱীত যে আজিও মৰম, স্নেহ, আদৰ আৰু আৱেগ জীয়াই আছে, এয়া এক অনন্য উদাহৰণ। থুনুক থানাককৈ উঠিবলৈ শিকোৱাৰ পৰা জটিল এই পৃথিৱীত খোজ দিয়ালৈকে এটাই শক্তি, সেয়া হৈছে মা। মাতৃৰ প্ৰতি থকা পুত্ৰৰ সেই শ্ৰদ্ধা, সেয়াই যেন এক উদাহৰণ। গুৱাহাটীৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, আছাম টক্স।